হুজাইত এডোখৰ ভূমিক লৈ দুই ফৈদৰ মাজত বিবাদ। উল্লেখযোগ্য যে 11-12 মাহ পূৰ্বে কবিৰ হুছেইন নামৰ লোকজনে হুছেইন আহমেদৰ পৰা 2 কঠা 10 লেচা ভূমি ক্ৰয় কৰিছিল, কিন্তু সেই ভূমি দখলত লোৱাৰ বাবে যোৱাকালি মণ্ডল আৰক্ষী প্ৰশাসনৰ সৈতে উপস্থিত হয় কবিৰ হুছেইন নামৰ লোকজন। কিন্তু তাতে লাগিল কেনা, ইফালে হুছেইন আহমেদৰ পুত্ৰৰ অভিযোগ অনুসৰি কবিৰ হুছেইনে সেই ভূমি জালিয়াতিৰাই হুছেইন আহমেদৰ পৰা লোৱাৰ অভিযোগ। হুছেইন আহমেদৰ পৰিয়ালক এই বিষয়ে অৱগত নকৰাকৈ ডিমৰু পাৰ কিছামতৰ 316 ম্যাদী পাত্ৰাৰ 514 নং ডাগৰ 2 কঠা 10 লেচা ভূমি নামজাৰি হয় কবিৰ হুছেইনৰ বিৰুদ্ধে। পৰৱৰ্তী সময়ত চক্ৰ বিষয়াৰ কাৰ্যালয়ত নামজাৰি সন্দৰ্ভত হুছেইন আহমেদৰ পত্নী আৰু পুত্ৰ মিলি অবজেকশ্যন কৰে যদিও কোনো হিয়াৰিং নোহোৱাকৈ নামজাৰি প্ৰক্ৰিয়া হৈ যোৱাৰ অভিযোগ। আনফালে হুছেইন আহমেদৰ টকাৰ প্ৰয়োজন হোৱাত এই ভূমি বিক্ৰী কৰাৰ কথা জনায় হুছেইন আহমেদে। হুজাইৰ পৰা সজল দাসৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। সামাজিকে যদি আমার সিদ্ধান্ত দিলায় পুলিশে তোমার দখল করার অধিকার নাই তোমার কাছে পয়সা টাকা তুমি জানিবে যে কথা লাগবে না না তুমি ফটো গেলে না তারাও সাঙ্গি গেলে ও তো রোড করলে ফটো আমি যাওয়ার মাত্র করেন না ভাই আমরা সমাধান আমরা তো এক বিদেশের মধ্যে আমরা না মাথা আর তুই সারো তারা দরবার করে তারা মাতিন না তারা দরবার করলে ভিডিও করেন না মুই মাতিলে তো ভিডিও ওলা লিখিতে ভাই ওলা করে মানে এটা চকুৰ পৰা নহয় চাৰিটা চকুৰ পৰা ল'ব লাগে আপুনি ইয়াৰ পৰা এনেকে লৈ গুচি গ'লে কেনেকে ঘৰৰ মানুহে নাই নাই ঘৰৰ মানুহে গমেই নাপায় এই যে নাই নাই তাত যাব লাগে নহয় নাই নাই ৰাইজৰ পৰা এইটো গৰ্ব থাকে নাই নাই যে লেডি কোনো অফিচাৰ থাকে যে কোনো গ'লে মানুহ ৰাইজৰ নামত আছে নেকি পাব্লিক ফেমিলি জিকা ৰাইজে যে কমপ্লেইন কৰিছে মানুহ ৰাইজৰ নামত নাই কমপ্লেইন আমি কৰা নাই মানে যেতিয়া মাটিটো এখেতে বিকিছে সেইটো সময়ত ল'ৰাকেইটাই গৈ অবজেকশ্যন মাৰিছে সেই অবজেকশ্যনটো নাইকিয়া হৈ কিনে মাটি ৰেজিষ্টাৰ হৈছে আপুনি ফোন কৰিব অবজেকশ্যন 4 মাহ আগত আছে আৰু 1.5 হ'ব আপুনি ফোনত কৰিব ইমান কোৱা হেল্ল' পুলিচ আহিছে। এইখন হ'ল হুছেইন আহমেদ, তেওঁৰ হেৰি ল'ৰা 4জন আছে। মাটিডোখৰ লৈ তেওঁ মানে ভূমাফিয়া এজন, নামটো কি আছিল কবিৰ বুলি, আমাৰ ডংকি গাঁৱৰ। তেওঁ পুলিচ লৈ আহিছে জবৰদস্তি মাটিখিনি কৰিব দখল কৰাৰ কাৰণে। ইয়াৰ আগতে মানে ৰিউমাৰ এটা উৰিছিল, উৰাৰ পিছত এই ল'ৰাকেইটা আপোনাৰ 24ত এটা তেওঁক দিয়া হৈছিল, ন অবজেকশ্যন বুলি অফিচত দিয়া হৈছিল, অবজেকশ্যন দিয়া হৈছিল যাতে মাটিখিনি নকৰে 8/12/2024। ইয়াৰ পিছত এইখিনিতো শেষ, অবজেকশ্যনৰ কোনো থকা নাই। আহিছে, আহি মণ্ডলক লৈ ইয়াত কৰিছে। জিঅ'টেক বুলি কিবা এটা আছে, বাহিৰৰ পৰা আহি মনে মনে সিহঁতে কৰি গ'ল। ইয়াত আৰু নাই। এতিয়া আহিছে অচি লৈ মেনেজ কৰি আহি ইয়াত জবৰদস্তি ল'ব। আমি গাঁৱৰ মানুহখিনি গোটেইখিনি ইয়াত গোট খালোঁ। লোৱাৰ পিছত সুধিলোঁ আপোনালোকে কি মাটিখিনি তেওঁক গোটাই দিব লাগে, এনেকুৱা অৰ্ডাৰ সুধিলোঁ। কাৰ পৰা অৰ্ডাৰ? তেওঁ ক'লে SP পৰা অৰ্ডাৰ। SP ছাৰে কৈ দিয়ে, ৰিটাৰ্ণ দিয়ক। SP যদি কৈছে, আৰু আমি এনেকুৱা ক'লোঁ আৰু এইটোতো SP মেটাৰ নহয়, এইটো হ'ল মেজিষ্ট্ৰেটৰ মেটাৰ। তেওঁ কেনেকুৱা কৰিব? তাৰপিছত মণ্ডলজনী একো দেখুৱাব নোৱাৰিলে, অচিও একো দেখুৱাব নোৱাৰিলে, ঘৰৰ পৰা বাহিৰত ওলাই আহি গ'ল। ৰাস্তাত ওলাই আহিল, ৰাস্তাত কথা পাতি আছে। মণ্ডলজনৰ ফুলেশ্বৰী কিবা বুলি। এই বড়ো ছোৱালীজনী ইমান মানে পইচা খোৱা ছোৱালী, আৰু আমাৰ ডিমৰুৰ পৰা বহুত মানুহৰ কৰি আছে। মানে তাই পইচাৰ বাহিৰে একো বুজি নাপায়, মানে তাইৰ লাগে, পইচাই লাগে। তুমি য'ত যোৱা এইটোৱে তাইৰ আৰু মাটিটো একচুৱেলি হ'ল হুছেইন আহমেদ, এই আজাৰহঁতৰ বাপেক। এই মাটিডোখৰ যদি তেওঁ বিক্ৰী কৰি দিয়ে, সিহঁত ভূমিহীন হৈ যায়। সিহঁতৰ বেলেগ অল্টাৰনেটিভ কোনো মাটি নাই থকাৰ কাৰণে।
আৰু তেওঁ আগতেও এবাৰ বিক্ৰী কৰিছে সিহঁতে আকৌ হেৰি কৰিছে ইয়াৰ পিছত এই যিজন হেৰি ব্ৰকাৰ দালাল যিজন কবিৰ সিটো একচুৱেলি সুধিব লাগিছিল ইয়াত কাৰোবাক সি মাটি ল'ম বা বেচিম তোমালোকৰ কিবা মত চত কি সি একো হেৰি কৰা নাই তাৰ ইচ্ছা মতন সি আহিছে আহি সি আজি জবৰদস্ত ট্ৰেক্টৰত সামান তামান লৈ পুলিচক ফুল মেনেজ কৰি মাটিডোখৰ চাইডৰ পৰা অলপ তেওঁ বিক্ৰী কৰিব বিচাৰিছিল সঁচা মিছা নাই 60 লাখ 90 লাখ 20 লাখ এনেকুৱা চলি আছে কোনো বিক্ৰী কৰিছে বুলি শুনিছো কিন্তু কোনো হেৰি কাগজ দেখুৱাব পৰা নাই কিন্তু ইয়াত হেৰি আছে দেখুৱাইছে মানে তেওঁ আধা বিঘা তেওঁ মাটি বিক্ৰী কৰিছে বুলি নামজাৰি এইটো কিন্তু হেৰি কমপ্লেইন দিয়াৰ পিছত কমপ্লেইন দিয়া হৈছে 24ত আৰু জানুৱাৰী 25ত তেওঁ মাটিখিনি হেৰি কৰিছে অবজেকশ্যন দিয়া হৈছিল আৰু ইয়াৰ পিছত জানুৱাৰীত তেওঁ হেৰি জানুৱাৰী নহয় 25ত তেওঁ মাটিখিনি নামজাৰি কৰিছিল কোনো হেয়াৰিং চেয়াৰিং একো নাই যেনেকুৱা মন গৈছে তেনেকুৱা আহি কৰিছিল মোৰতো হেৰি আমাৰ এতিয়া বৰ্তমান আজি এই পৰিস্থিতিটো এনেকুৱা হেৰি পুলিচক কি ফুল মেনেজ কৰি আহিছে পুলিচে CRP TRP মানে 10-12খন গাড়ী লৈ আহিছে মানে বলপূৰ্বক মানে তেওঁলোকে হেৰি কৰিব আমি যদি গাঁৱৰ মানুহখিনি নহ'লে সিহঁতক উঠাই লৈ গ'লে আৰু তেওঁ ইনডাইৰেক্টলি আৰু এটা বস্তু কৈ গৈছে এই যিজন মানুহ পাগল নহ'লে কোনোবা ঘৰৰ মাটি বিক্ৰী কৰিব নেকি তেওঁক হেৰি কৰি ইয়াত থৈ গৈছে মানে যাতে কিবা এটা কেছকাল হওক আমি পুলিচক OC ছাৰক কৈছিলোঁ আপুনি এটা কাম কৰক আমি হোটেলৰ ভাড়া দিম তেওঁ লাগিলে হোটেলত থাকক তেওঁ কৈছে নাই ইয়াত থাকিব যদি তেওঁৰ লগত কিবা হয় মানে আমি গাঁৱৰ মানুহ যিমানকেইটা আছোঁ তেওঁৰ ল'ৰা ছোৱালী যিমানকেইটা আছে মানে তেওঁ উঠাব কৈছে নাই এইটো আমি ৰিস্ক নলওঁ ইয়াৰ আগতেও তেওঁ এবাৰ হাত জ্বলাই পিছত গৈ মেডিকেল চেডিকেল কৰি সিহঁতে কেছ দিছে তেওঁৰ ওপৰত অলৰেডি হেৰি নন ভেলুৱেবল কেছ দিয়াই আছে ইয়াৰ পিছত তেওঁ কেনেকুৱা ঘূৰি আছে এইটো পইচাৰ ওপৰত হেৰি মেনেজ কৰি তেওঁ চলি আছে নাই এতিয়া যদি পুলিচ যদি হেৰি নিৰপেক্ষ নহয় তেতিয়াহ'লে আপুনি কাৰ ওচৰত যাব চোৰ ডকাইতৰ ওচৰত যাব নেকি ইনচাফৰ কাৰণে বা কিবা এটা হেৰি পাবৰ কাৰণে পুলিচটো হ'ল নিউট্ৰেল আৰু পুলিচৰ মাটিত কি ৰুল আছে আৰু তেওঁ কি হিচাপত আহিছে দাদাগিৰি হিচাপত হেৰি OC আহিছে যে আমি মাটি জবৰদস্তি লৈ যাম মানে ভূমাফিয়া হিচাপত তেওঁ এতিয়া মই ক'ম হোজাই থানাৰ OC ভূমাফিয়া তেওঁ দাদাগিৰি হিচাপত আহিছে মোৰ পল্টন আছে ল এণ্ড অৰ্ডাৰ মোৰ ওচৰত আছে আমি মাটিখিনি লৈ ল'ম ভূমাফিয়াৰ তেওঁৰ মাজত ডিফাৰেঞ্চটো কি থাকিল কওকচোন উইদাউট এভিডেঞ্চত তেওঁ কেনেকুৱা আহি হেৰি কৰিব এইটো মেজিষ্ট্ৰেট DC কোৰ্টত কেছ চলি আছে কোৰ্টে যিটো হেৰি পাছ কৰিব ৰুল হিচাপত তেওঁ আহি হেৰি কৰিব তেওঁতো অৰ্ডাৰ মেইনটেইন কৰাহে মানুহ তেওঁতো অৰ্ডাৰ দিয়া মানুহ নহয় ডাঙৰ পাটানমটো আচ্ছা এতিয়া এই তেওঁৰ ল'ৰা আছে তিনিজন দালাল এজনৰ ওচৰত দালাল এজনে গাঁৱৰ পৰা বহুত মাটি লৈ আছে আমাক মানে আজি মানে হেৰেছমেণ্ট দিয়াৰ কাৰণে পুলিচ প্ৰশাসন গুণ্ডা লৈ আহিছে আৰু মানুহ যোনজন হয় এজন দালাল হয় মাটি বিক্ৰী কৰে নাম কবিৰ হুছেইন ডমকিগাঁও ঘৰ ভূমাফিয়া হয় এইজন আজি মানে আমাৰ অলৰেডি কেছটো কোৰ্টত চলি আছে আৰু মানুহজনে মাটিখন লৈছে আমাক সোধা নাই আমাৰ মাকো সোধা নাই কোনোবা গাঁৱতো কোনোবাক সোধা নাই এই মাটিখন তাৰ নামত কৰিছে কৰি পেলাই আজি পুলিচ প্ৰশাসন চব লৈ আহিছে সি আমাক মানে জোৰ জবস্তি দখল কৰাৰ কাৰণে ট্ৰেক্টৰ দি পুৰা সামান লৈ আহিছে ডমকি গাঁৱৰ পৰা 15-20 জন মান গুণ্ডা লৈ আহিছে আমাক মাৰপিট কৰাৰ কাৰণে পিছত আমাৰ গাঁৱত চবৰ মানুহক আমি মাতিছোঁ চব আহিছে আমাৰ আহি পেলাই চবে আমাক প্ৰটেকশ্যন দিছে এতিয়া আমি যে ঘৰত থাকিম আমি কেনেকৈ থাকিম আমাৰ মানে জানৰ বয় আছে না আমাক কোনোবাই কিবা কৰিব পাৰে এইটো কাৰণে এতিয়া পুলিচে কৈ আছে মাটিখনৰ দখলৰ কাৰণে আহিছে দখল কৰি দিব বোলে আৰু মোক কৈছে আমাৰ ওপৰত কেছ আছে আমাৰ বাবাৰ ওপৰত কেছ আছে বাবাজন আসামী হৈ পুলিচৰ লগত লৈ আহি কৰি আছে আমাক মানে ন্যায় পোৱা নাই এতিয়া আমি কেনেকৈ ন্যায় পাম এইটো আমাৰ ঘৰৰ মাইকীবিলাকক বাবাই টানা ওচৰা কৰে ৰেপ কেছৰ ৰিঅ' কৰে আমি বাবাৰ ওপৰত কেছ কৰিছিলোঁ আমি SP ছাৰৰ ওপৰত কেছ কৰিছিলোঁ পুলিচে এইটো আমি একো পোৱা নাই SP ছাৰক আমি অৱগত কৰিছোঁ মাটি এতিয়াতো দখল কৰিব আহিছে আমি ঘৰ দুৱাৰ বনাই আছোঁ বাবাই আগতো মাটি বিক্ৰী কৰিছে বাবাৰ মেণ্টেলি অলপ প্ৰব্লেমে আছে আৰু মানুহজনে মানে দালালৰ চক্ৰত পৰি বাবাৰ পৰা মাটিখন কিনি লৈছে কবিৰ হুছেইনে এতিয়া মাটিখন গ'লে আমি ভূমিহীন হৈ যাম 14 এটা দাগ নম্বৰ আছে 316 নম্বৰ ম্যাদী পাট্টা 514 নম্বৰ দাগ 16 নম্বৰ ম্যাদী পাট্টা 514 নম্বৰ দাগৰ মোৰ দেউতাকৰ নামত মাটি আছে দেউতাকৰ নাম হ'ল হুছেইন আহমদ মোৰ নাম মোহাম্মদ শিবিৰ আহমেদ হুছেইন আহমেদে নোসোধা কৈ মোৰ মাকো সোধা নাই গাঁৱৰ কোনো মুৰব্বীক যুৱকক সোধা নাই 2 নম্বৰী কৰি মাটিটো ল'লে মেম্বাৰক সোধা নাই প্ৰেচিডেণ্ট এইটো ক'ব নোৱাৰো কিমান দিলে আমালোকৰ সন্দেহ এইটোৱে একো পইচা দিয়া নাই মোৰ দেউতাকে লিখি দিছে আৰু
দখল পালে পইচাটো পিছত দিব অবজেকশ্যন আমালোকে দিলোঁ ডিচেম্বৰত দিছোঁ 24ত আৰু 25ত সেইটোত কবিৰ আহমেদৰ নামত কেনেকুৱা যায় এইটোৰ কাৰণে আমালোকে একো ন্যায় পোৱা নাই নাই হিয়াৰিঙো হোৱা নাই আজি হৈছে প্ৰশাসন লৈ আহিছে কবিৰে দখল কৰিবৰ কাৰণে আৰু লগতে গুণ্ডা পাৰ্টি আহিছে হাতিয়াৰ লৈ আমালোকক মাৰি পেলাই জোৰ জবৰদস্তি দখল কৰিবৰ কাৰণে এইটো আমালোকে চিভিল কেছ কৰিছোঁ কোৰ্টত কেছ হয় হয় কেছ চলাকালীন অৱস্থাত প্ৰশাসন লৈ পেলাই আহিছে প্ৰশাসনে সেইটো মানুহ দলাল মানুহে মাফিয়া মানুহ এইটো মাটি দুখীয়া মানুহৰ পৰা জোৰ জবৰদস্তি মাটি লৈ পেলাই মাটি বিক্ৰী কৰে এইটোৰ দলাল পেচা হয় তাৰ দলালি এইটোৰ কাৰণে আমালোকে ন্যায় পাব লাগে কেনেকৈ ন্যায় পাম প্ৰশাসন এইটো ডৰ আছে অফিচাৰে কৈছে মোৰ দেউতাক ইয়াত থাকিব দেউতাকে যদি কোনো অসুবিধা হয় তেনেহ'লে আমালোক সকলোকে এৰেষ্ট কৰি লৈ যাব আৰু গাঁৱৰ মানুহে মোৰ সকলোৱে কৈছে অচি ছাৰক মোৰ দেউতাকক হোটেলক দিয়ক যি খৰচ লাগে আৰু দেউতাক গাঁৱৰ মানুহে দিব অচি ছাৰে জোৰ জবৰদস্তি ৰাখি গৈছে যদি দেউতাকে গৈ পেলাই কেছ দিয়ে তেনে মিছা কেছ দিয়ে তেনেহ'লে আমালোকৰ সকলো ফেমিলিৰ মেম্বাৰক গাঁৱৰ মানুহক উঠাই লৈ যাব এৰেষ্ট কৰিব হয় হয় এইটো মণ্ডলৰ গাফিলতি মণ্ডল হৈছে ফুলেশ্বৰী কি বৰা নে নাজানো সেইটো পইচা খাই পেলাই কাম কৰিছে আৰু এইটো যিটো মাটিটোৰ যিজনে ল'ব যিজনে বিক্ৰী কৰিব আৰু যিটো ঠাই বিক্ৰী হ'ব সেইটোত জিঅ'টেক হ'ব লাগে ফটো মাৰিব লাগে যোৱাকালি মই গম পাইছোঁ মই মানুহক সুধিছোঁ এই আমাৰ গাঁৱৰ গাবুৰা ল'ৰা সি কৈছে ইয়াত জিঅ'টেক হোৱা নাই জিঅ'টেকটো বাহিৰত দ্বিতীয় স্থানত হৈছে সেইকাৰণে মানুহজনৰ ওচৰত পইচা আছে পইচাৰ কাৰণে পাৱাৰ যিটো হয় হয় বিক্ৰী হৈ গ'ল তাৰ নামত গুচি গ'ল পাট্টাটো কবিৰৰ নামত হৈ গ'ল এইটো কেনেকৈ হয় কানুনে যদি নাই নাই আমাৰ গাঁৱৰ এজন নাই সাক্ষী এজন আছে চৌধুৰী বজাৰ আৰু এজন আছিনগৰ আমাৰ গাঁৱত মানুহ নাই নেকি আমাৰ গাঁৱত খাইবস্ত মানুহ আছে জোৱান যুৱক আছে মুৰব্বী আছে মেম্বাৰ প্ৰেচিডেণ্ট কাক একো মানুহক সোধা নাই নুসুধাকৈ সেই মানুহ মাটিটো লৈছে সি দলাল হয় মাফিয়া হয় সেইটোৰ কাৰণে সকলো একশ্যন চাই আমাৰ কানুনে আমালোকক সহায় কৰিব লাগে যি ন্যায় পাব লাগে কানুনে আমাক ন্যায় দিব লাগে